Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ব্লগ আৰম্ভ কৰিলো। ৰাতিপুৱা 6টা মান বাজে সোনকালে উঠিছো কাৰণ লৰাৰ আজিৰ পৰা টেষ্ট আৰম্ভ হৈছে, ক্লাছ টেষ্ট। দেৰি আছে 11টা মানৰ পৰা। এতিয়া মই পিঠা বনাম কেইটামান, তেলৰ পিঠা, কাৰণ চাহৰ লগত ৰাতিপুৱা অলপ পিঠা চিঠা নহলে ভাল নালাগে। আজি ৰুটি বনোৱা নাই, তেলৰ পিঠা ভাজি আছো, লগতে চাহ লৰাক খাবলৈ দিম। তাই ৰাতিপুৱা উঠিছে। তাৰ পিছত ব্লগ আৰু কৰাই নহল, 11টা মানত কৰিলো। ইয়াৰ লৰা এক্সাম দিবলৈ গাইস, লৰা এক্সাম দিবলৈ গল। আজিৰ পৰা তাৰে টেষ্ট আৰম্ভ হৈছে আৰু বৰষুণ কমিছে, কিন্তু ৰদ দিয়া নাই ইমান। আজি মই একো কাম চাম কৰা নাই, বিছনা চিছনাবিলাক তোলা নাই আৰু লৰা গল মাত্ৰহে। বিছনা চিছনাবিলাক তোলা নাই, কাম কৰা নাই। এতিয়াহে কাম কৰিম। আৰু দেখিছেনে কাঁহী বাটি একদম লেতেৰা হৈ আছে। ধুম এতিয়া, গোটেই কাম চাম চকচকা কৰি ল'ম। বেছি সময় নালাগে, কাম কৰিলে 1 ঘণ্টা মানতে হৈ যায়। কাম চাম কৰিম। ৰাতিপুৱাতো পিঠা দি চাহ খাইছোঁ, চাহও আছে, এবাৰ চাহ খাম ভাবিছোঁ। এইটো চাহ আছে, লগতে পিঠাও আছে। চাহ একাপ খাই লওঁ, খাই কাম চাম কৰিম, আহি আছোঁ। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। এতিয়া 2টা মান বাজে, এতিয়াহে ভাত খাম আৰু গা চা ধুলোঁ। কাপোৰ আছিল কেইটামান ধুই দিলোঁ, ৰ'দ ওলাইছে দেখাই আছোঁ। কাৰণ গোটেই দিনটো অলপ চলপ কাম কৰিলোঁ, মোবাইলটো ধৰাই নহ'ল আৰু দেখুওৱা নহ'ল। কাঁহী বাটিবিলাক ধুলোঁ, বহুত লেতেৰা হয়। ঈদৰ পিছত নহয় ইমান লেতেৰা হয় নহয়, মানে আৰু বৰষুণ পৰিলে মানে কেনেকুৱা যেন লাগে, ঘৰো যেন একেবাৰে বৰষুণ পৰা হেন লাগে। এতিয়া কাম চাম কৰিলোঁ আৰু অলপ ভিজিলে নহয়, পানী চানী পৰিলে দিগদাৰ। এইবিলাক মুচি থুচি ল'লোঁ। আহক দেখাই আছোঁ। মই এতিয়া ভাত খাম। ভাত ওলাই লৈছোঁ, ভাতটো খাই ল'ম। আৰু চালাড আছে, মটন আছে। আজি একো বনোৱা নাই, মটন আছে সেইকাৰণে আৰু বনোৱা নাই। মাছ আনিব গৈছে, পোৱাই নাই বজাৰত, মাছ উঠাই নাই। ইমান বৰষুণ পৰে, তথাপিও মাছ টাছ নাই। ইমান ৰ'দ উঠিছে দেখিছেনে পিছবেলা। এতিয়া ভাতকেইটা খাই ল'ম, অলপ চালাড চুলাড আছে আৰু মটন গৰম কৰি আছোঁ, খাই ল'ম এতিয়া। আৰু দেখিছেনে কাঁহী বাটি একেবাৰে ইমান বৰ কাঁহী বাটি ওলাই নহয়। এইবিলাক ধুই চুই একে চাফা কৰি ল'লোঁ আৰু পাকা চাকা মুচি ল'লোঁ। এইটো পাকা মানে পাকঘৰৰ কিটো নহয়, ডেইলি মুচিব লাগে, ইমান পানী পৰি থাকে। দুটাই মুচি ল'লোঁ। ল'ৰাও নাই, ল'ৰা টিউশ্যন পঢ়িব গৈছে, তাই নাই। আৰু মই দৰ্জাটো বন্ধ কৰি দিছোঁ, কাৰণ অকলে থাকিলে বন্ধ কৰিয়ে দিওঁ, অকলে থাকোঁ নহয় বেছিভাগ। আৰু দেখিছেনে বাহিৰত ইমান ৰ'দ দিছে। বেছি আৰু বক বক নকৰোঁ, ভাতকেইটা খাই লওঁ, কাৰণ খুবেই ভোক লাগিছে মোৰ। আহি আছোঁ ভাতকেইটা খাই। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। ভাত চাত খাই চাদৰ ওপৰত আহিলোঁ। দেখিছেনে অলপ আগতে ৰ'দ দিছিল, এতিয়া আকৌ বৰষুণ যেন হৈছে, বৰষুণ পৰিব নেকি। আকৌ ক'লা ক'লা হৈ আছে। আৰু মই কাপোৰবিলাক এয়া ওলট পালট কৰি দি আছোঁ। শুকাই গৈছে আজিৰ কেইটা। ইয়াত আছে এইবিলাক চাদৰ, ইয়াত দিছোঁ। আৰু কাপোৰ শুকা একদম সুবিধা আছে, ইয়াতে দি থৈছোঁ। এইটো এটা চাদৰ দি থৈছোঁ। দেখিছেনে কিমান ধুনীয়া বতাহ। চাদৰ ওপৰত আহি অলপ ঘূৰা ফুৰা কৰি আছোঁ। আৰু ভয়ে লাগে, ইমান পিছল হৈছে নহয়। কাপোৰবিলাক শুকাই থাক, আকৌ অলপ পিছত আহি লৈ যাম। এতিয়া তলত যাওঁ, দেখিছেনে পানী জমা হৈ আছে, ইমান ভয়ে লাগে। এতিয়া তলত যাওঁ। ভাত খাইছোঁ জাষ্ট, অলপ বিচনাত ৰেষ্ট লওঁ, তাৰপিছত আহি আছোঁ। গাইছ, এতিয়া সন্ধিয়া হৈ গৈছে দেখিছেনে। আৰু তলত যাম, কাৰণ এটা পাৰ্চেল আহিছে, দেখাই আছোঁ। হাই গাইছ, এইটো পাৰ্চেল আহিছে, এতিয়া লৈ যাম। হাই গাইছ, সন্ধিয়া হৈ গ'ল দেখিছেনে। আৰু বৰষুণ আহিব আজিও, ক'লা ক'লা হৈ গৈছে। এতিয়া খাম চাহ বহাইছোঁ, লগতে পিঠা চিঠা আছে কিবা কিবি, চাহ খাম এতিয়া। হাই গাইজ, গুড মৰ্ণিং। নেক্সট দিন আহিলোঁ আপোনালোকৰ মাজত। যোৱাকালি ব্লগটো দিবই নহ'ল, কাৰণ কাৰেণ্ট নাছিল, সেইকাৰণে দিয়া নাই। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, ৰুটি চাহ বনাইছিলোঁ, ৰুটি চাহ খালোঁ। আৰু কিমান দিন পিছত ৰ'দ উঠিছে দেখিছেনে। মই চাদৰ ওপৰত আহিছোঁ কাপোৰ মেলি দিবলৈ। কেইটামান কাপোৰ ভিজা আছিল, মেলি দিব আহিছোঁ। আৰু কেইটামান ধুই দিম, কাৰণ ৰ'দ উঠিছে আজি, কাপোৰ চাপোৰটো ধুবই লাগিব। কেইটামান ধুই দিম। তাৰ আগতে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু বজাৰ আনিছে,
আজি 5 দিন ঈদৰ 5 দিনা নহয় 4 দিনা হৈছে 4 দিন পিছত মাছ আনিছে ইচা মাছ আনিছে সৰি আকৌ ইচা মাছ বুলি ক'লোঁ মিছা মাছ আনিছে আৰু ভল আনিছে তেনেহ'লে বলক দেখাই আছোঁ আৰু ল'ৰাৰ এক্সামটো আৰম্ভ হৈছে তাই 11টা মানত যাব তেনেহ'লে বলকটো চাই থাকক শেষলৈকে দেখিছেনে পানীবিলাক জমা হৈ আছে এতিয়া তলত যাম ল'ৰা পঢ়ি আছে তাৰ টেষ্ট আৰম্ভ হৈছে যোৱাকালিৰ পৰা দেখিছেনে শুই পঢ়ি আছে এনেকুৱা আৰামত পঢ়া শুনা কৰি আছে তাই কেইটামান পিঠা বনালোঁ দেখাই দিলোঁ কাৰণ কাম বহুত আছে তথাপিও খাবলৈ মন গৈছে সেইকাৰণে কেইটামান পিঠা বনালোঁ মোৰ যিমানে কামৰ ঝামেলা নাথাকক কিয় মোৰ যদি বনাবলৈ মন যায় খাবলৈ মন যায় মই আৰু বনাওঁৱে ভাবা চিন্তা নকৰোঁ ডাইৰেক্ট বনাওঁ তেনেহ'লে আহক দেখাই আছোঁ পাকঘৰৰ হালাত কেনেকুৱা হৈ আছে পিঠা কেইটা বনাই কিন্তু মই কাপোৰ ধুলোঁ এবাল্টিমান কাপোৰ ধুলোঁ ওপৰতো শুকা দি আহিছোঁ কেইটামান আৰু ধুই ল'লোঁ আহক দেখাই আছোঁ বলকটো কিন্তু আপোনালোকে এৰি নিদিব চাই থাকক আহি আছোঁ পাকঘৰৰ হালাত দেখিছেনে ইমান লেতেৰা হৈ আছে এতিয়াহে চাফা কৰিম কাৰণ কাপোৰ কেইটামান আগত ধুই দিলোঁ দেখিছেনে এইবিলাক লেতেৰা হয় যিকোনো বস্তু বনাবলৈ হ'লে নহয় খোৱাৰ ঠিকি ঝামেলাটো বেছি হয়নে নহয় কমেণ্টত জনাবচোন আৰু পিঠাটো বনাইলোঁ পিঠা কেইটা বনালোঁ দেখিছেনে জ্বলা পিঠা মটন দি আৰু কাপোৰ ধুই লৈছোঁ এবাল্টি কাপোৰ ধুই ল'লোঁ অসুবিধা নাই ঘৰতে ধোৱা নহয় সেইকাৰণে এয়া বাথৰুমত ধুই ল'লোঁ এতিয়া ওপৰত যাম শুকা দিবলৈ তাৰপিছত আহি ৰান্ধাবাঢ়ি কৰিম আৰু আহক দেখাই আছোঁ ৰান্ধাবাঢ়ি আজি কি কৰিম ঈদৰ 5 দিন পিছতহে মাছ আনিছে আজি এইটো মিছা মাছ আনিছে দেখিছেনে মিছা মাছ কাটি কুটি লৈছোঁ মিছা মাছ আনিছে লগতে ভল দি ভাজিম এইটো আজি দুপৰীয়া কাৰণ ইমান দিন ধৰি নহয় মটন চটন খাই একেবাৰে বেয়া লাগি আছে আৰু দেখিছেনে ৰ'দটো ওলাইছে বাপৰে বাপ ৰ'দটো ওলাইছে মই আৰু দেৰি নকৰোঁ কাপোৰকেইটা শুকা দি আহোঁ নৰদ আকৌ যাব আহি আছোঁ দুপৰীয়াৰ কাৰণে ৰান্ধাবাঢ়া আৰম্ভ কৰি দিলোঁ হৈ গ'ল ভাতটো বনালোঁ আজি অলপ শ্বৰ্টকাট আৰু মিছা মাছ দি ভল ভাজিছোঁ কাৰণ বহুদিন ধৰি মটন খাওঁতে আৰু খাবলৈ মন নাযায় সেইকাৰণে মিছা মাছ বনালোঁ মাছ লৈ আহিছে বহুদিন পিছত মানে 5 দিন পিছত লৈ আহিছে 4-5 দিন পিছত এতিয়া ভাতকেইটা খাই ল'ম কাম আছে বহুত গা চা ধোৱা নাই এতিয়াও আৰু ল'ৰাৰ টেষ্ট আৰম্ভ সেইকাৰণে ঈদৰ দাৱত এইবাৰ খোৱা নহ'ল গাইজ দুপৰীয়াৰ ভাত চাত খালোঁ কিন্তু গা চা ধোৱা নাই এতিয়াও কাৰণ কাম কৰিলোঁ কেইটামান কাপোৰ ধুই দিলোঁ ইমান ৰ'দ উঠিছে নহয় সেইকাৰণে কাম কৰি আছোঁ কেইদিনমান পিছতহে ৰ'দ উঠিছে কামটো ওলাবই ন সকলোৰে কাম ওলাইছে কাম কৰি আছোঁ আগত খাই ল'লোঁ ভোক লাগিছিল সেইকাৰণে তেনেহ'লে আহক দেখাই আছোঁ মই পাকঘৰৰ কাৰণে এটা বস্তু আনিছোঁ আহক দেখাই আছোঁ কাৰণে এইটো বস্তু আনিছোঁ কাৰণ কাঁহী বাতি ধুলে নহয় বেচিঙৰ ওচৰত থ'বৰ কাৰণে পানী পৰি থাকে সেইকাৰণে আৰু ফ্লিপকাৰ্টৰ পৰা আনিছোঁ দেখিছেনে খুবেই ধুনীয়া খুলি দেখাই আছোঁ এইটো হৈছে পানী পৰি যাব এইটো বেচিঙৰ ওচৰত লগাই দিম আৰু তাৰ ওপৰত এইটো হয় আৰু এটা মানে এনে চামুচ থামুচ থোৱাৰ কাৰণে খুবেই ভাল লাগিছে আহক ফিটিং কৰি দেখাই আছোঁ এইটো ইয়াতে বহাই ল'লোঁ ইপিনে দি পানী পৰি যাব কাৰণ ইমান অসুবিধা হৈছিল নহয় বেচিঙৰ পানী একদম পৰি একেবাৰে পাকা নষ্ট হৈ যায় সেইকাৰণে মই এইটো অৰ্ডাৰ দি আনিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ আহি আছোঁ নেক্সট ব্লগত এতিয়া মই কাম চাম কৰিম গা চা ধুম এতিয়াৰ কাৰণে বাই বাই